এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। সহযোগ কৰিছে অপূৰ্ব মালিয়ে। সমস্তকে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। পম্পী, আমি অসমৰ কোভিড-19 তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। নিশ্চয়। অসমত এতিয়ালৈকে ৩৩,৫৭৬ জন লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৫,৪০২ জন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু চিকিৎসাধীন হৈ আছে ৮,০৮৫ জন। আৰু এতিয়ালৈকে অসমত কোভিড-19ত আক্ৰান্ত হৈ ৮৬ জন লোকৰ মৃত্যু হৈছে। কালিৰ দিনটোত ৭ জন লোকৰ মৃত্যু হয় আৰু কিছু সময়ৰ পূৰ্বে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে যে জিলাখনত কালি নিশা এজন লোক কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। আৰু কালি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ১,৩৬২ জন লোকক আৰোগ্য হৈ উঠাৰ ফলত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। আৰু কালিৰ দিনটোত ১,৩৪৮ জন লোকৰ দেহত নতুনকৈ কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে গুৱাহাটীৰ ১৫৫ জন। এটা কথা ক'ব লাগিব যে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত কালি কিছু হ্ৰাস পাইছে। ভাল খবৰ। আৰু কালিৰে পৰা গুৱাহাটীত নতুনকৈ ৬০টা স্থানত পৰীক্ষা আৰম্ভ হৈছে। আমি এতিয়া এই বিষয়ে বিতংভাৱে কথা পাতিম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন ডাঙৰীয়াৰ সৈতে। আমি তেখেতৰ সৈতে কথা পাতোঁ। হেল্ল'। हेलो मानस जी नमस्कार। ছাৰ নমস্কাৰ, গুড আফটাৰনুন। আমি কথা পাতি আছোঁ অসমৰ পৰিস্থিতি সন্দৰ্ভত। গতিকে আপোনাৰ বোধেৰে অসমৰ কোভিড-19 আৰু অসমৰ লগতে বিশেষকৈ গুৱাহাটীৰ কোভিড-19ৰ পৰিস্থিতি কেনেকুৱা, নিয়ন্ত্ৰণলৈ আহিছে গুৱাহাটীত? আমাৰ এতিয়া যদি আপুনি চাই the number of cases across the state are increasing. এটা দিনত ডেইলি যদি আমি চাম ১,০০০, ১,২০০, ১,৩০০ এনেকৈ আমাৰ নম্বৰ বঢ়ি আছে। কালি দিনত এপ্ৰক্সিমেটলি 1,348 নাম্বাৰ অফ কেছেছ আমি ৰিপৰ্ট কৰিছিলোঁ। চ' ইন টোটেল যদি আপুনি চাই দ্য নাম্বাৰ অফ কেছেছ ইন গুৱাহাটী আৰু কামৰূপ মেট্ৰ' এই এতিয়া অলপমান কণ্ট্ৰলত আহিছে। We have come down less than 200 cases per day. At one point of time, Kamrup Metro was having huge number of cases, 500, 600, 700 cases per day. Now, the situation in Kamrup Metro comparatively has improved because these are the results of the activity which happened during the lockdown period. মানে আমি এই ক'ব লাগে কি আমি যেতিয়া লকডাউন কৰোঁ বা কোনোবা এক্টিভিটি কৰোঁ, এই এক্টিভিটি ৰিজাল্ট চাবৰ কাৰণে দেৰ ইজ এ ল্যাগ পিৰিয়ড অফ 5 to 7-8 days. তো আমাৰ লকডাউন যেতিয়া শেষ হৈছে তাৰ ইম্পেক্ট আমি চাবৰ কাৰণে এক সপ্তাহমান টাইমৰ পিছতে আমি ফুল এই ইম্পেক্ট গম পাব পাৰোঁ। চ' প্ৰেক্টিকেলি আমি এই চাইছোঁ কি এতিয়া কামৰূপত কেছ নাম্বাৰ কম হৈ গৈ আছে, কিন্তু বিভিন্ন ডিষ্ট্ৰিক্ট গোলাঘাট বা নগাঁও বা শোণিতপুৰ বা ডিব্ৰুগড়, শিলচৰ, কামৰূপ ৰুৰেল এনেকৈ বিভিন্ন ডিষ্ট্ৰিক্টত এতিয়া কেছৰ নম্বৰ অলপ কৰি বঢ়ি আছে। মিনৱাইল অকল কেছৰ নম্বৰ বঢ়িছে এই কাৰণে আমি ভয় খাব লাগে এনেকৈও নহয়। আমি যিমান কেছ আইডেণ্টিফাই কৰিব পাৰিছোঁ, we are taking care that these people are taken to COVID care center or a hospital so that তেওঁৰ পৰা কমিউনিটিৰ বিভিন্ন মানুহৰ ইনফেকশ্যন নহয়। তাৰ কাৰণে আমি ৰেপিড এণ্টিজেন টেষ্ট কৰিবৰ সুবিধা গোটেইখিনি ডিষ্ট্ৰিক্টত কৰিছোঁ। কামৰূপ মেট্ৰ'তো কৰিছোঁ, বাকী 32 ডিষ্ট্ৰিক্ট যি আছে তাতো আমি এই কোভিড ৰেপিড এণ্টিজেন টেষ্ট কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা লৈছোঁ। আৰু এটা বস্তু ইয়াতে আমি স্পেচিফিকেলি ক'ব লাগে কি হস্পিটেল ছেটআপতে আমি টেষ্ট কৰোঁ এনেকৈ নহয়, কি মানুহে হস্পিটেলত আহিব লাগে তেতিয়াহে টেষ্ট কৰিব পাৰে এনেকৈ নহয়। আমি টেষ্টিং মানুহৰ মাজতে লৈ যাবৰ কাৰণেও চেষ্টা লৈছোঁ। আমি কি কৰি আছোঁ, বিভিন্ন মিউনিচিপেল এৰিয়াতে লোকেলি কোনো জেগাতে বহি এই টেষ্ট কৰিবৰ কাৰণে আৰু ফিল্ড টিমছ বিভিন্ন শ্বপছ, বিজনেছ এষ্টাব্লিছমেণ্টছ, গভৰ্ণমেণ্ট, ছেমি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অফিচেছ, residents associations, market areas, truck loading and unloading points, railway loading and unloading points, roadside dhabas, এনেকৈ এটা কৰি ডিফাৰেণ্ট লোকেশ্যনত আমি টেষ্টিং কৰিবৰ কাৰণে ফিল্ড টিমো বনাই আছোঁ, তেওঁৰ ট্ৰেইনিঙো কমপ্লিট কৰি দিছোঁ। বিভিন্ন ডিষ্ট্ৰিক্টৰ কাৰণে এই কেনেকৈ কৰিব লাগে অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰৰ চেয়াৰমেনশ্বিপত
ভিডিও কনফারেন্সিং কৰি বিভিন্ন ডিস্ট্রিক্টত ইনস্ট্রাকশন দিছো কি আমি এই কেনেকৈ কৰিব লাগে টেস্টিং ইনক্রিজড টেস্টিং তো আমাৰ প্ৰথম এফৰ্ট হৈছে কি আমি টেস্টিং কেনেকৈ বঢ়াব পাৰিম বুলি সেকেন্ড এই টেস্টিং কৰাৰ টাইমত হেল্ল' হয় হয় আমি শুনি আছো ইয়েস সেকেন্ড এই টেস্টিং কৰাৰ টাইমত কি হ'ব নতুন 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 কেস আইডেন্টিফাই হ'ব আমি জানো কি কেস আইডেন্টিফিকেশন হ'বয়ে তাৰ কাৰণে তো টেস্টিং কৰি আছো তো এই নতুন পেশেন্ট যি ওলাব তেওঁৰ 10 দিনৰ লৈ আমি কোভিড কেয়াৰ সেন্টাৰত ৰাখিবৰ কাৰণে বিভিন্ন ডিস্ট্ৰিক্টত কোভিড কেয়াৰ সেন্টাৰৰ বনোৱা আৰু তাতে সাফিসিয়েন্ট মেডিসিন সাফিসিয়েন্ট ম্যান পাৱাৰ সাফিসিয়েন্ট ফেসিলিটি দিয়াৰ কথাও আমি ডিসকাস কৰি লৈছো আৰু তাৰ কাৰণে বিভিন্ন ডিস্ট্ৰিক্টে এতিয়ালৈ যিমান ষ্টেপছ লৈছে এই ষ্টেপৰ ৰিভিউ আমি কৰিছো আমি আশা ৰাখিছো কি আজিৰ দিনত ভাৰতবৰ্ষত বেষ্ট মৰ্টালিটি ৰেট মানে যিমান মানুহৰ ডিজিজ আহিছে তাৰ মাজতে বেছি কম মৰ্টালিটি হোৱা ষ্টেটছ যদি আমি চাম অসম অগ্ৰণীতে আছে মানে উই আৰ ওৱান অফ দ্য ফ্ৰণ্ট ৰানাৰ্ছ ইন বেষ্ট পাৰফৰ্মেন্স কি কাৰণে এনেকৈ আছে দুইটা বস্তু আমি ম্যাক্সিমাম নাম্বাৰ অফ কেसेस ডিটেক্ট কৰি আছো সেকেন্ড যিমান কেস ডিটেক্ট হৈ আছে তেওঁৰ ভাল ট্ৰিটমেন্ট দি আছো এই ভাল ট্ৰিটমেন্ট দিবৰ কাৰণে বেছি কম মানুহ মানে সঁচাকৈ এটা মৃত্যু আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু দুঃখজনক দ্যাট ইজ এ ডিফারেন্ট ইস্যু কিন্তু কম্পেয়াৰ্ড টু ন্যাশনাল আৰু ওয়ার্ল্ড লেভেল মৰ্টালিটি অসমৰ মৰ্টালিটি বেছি কম কি কাৰণে আমি ডাঙৰ নম্বৰ কেস আইডেন্টিফাই কৰিছো ম্যাক্সিমাম পেশেন্টৰ ট্ৰিটমেন্ট কৰি তেওঁৰ বচাবৰ কাৰণে আমি সাকসেসফুল হৈছো তো আমি নতুনকৈ যি কেস আহিব তাতে ভয় খাবৰ দৰকাৰ নাই অকল তেওঁৰ লৈ ৰাখি ট্ৰিটমেন্ট কৰিবৰ কাৰণে কোভিড কেয়াৰ সেন্টাৰৰ অৰেঞ্জমেন্ট কৰিব লাগে এই বস্তু প্যাৰালি আমি ষ্ট্ৰংলি কৰি আছো আমি আশা ৰাখিছো কি আগামী দিনত আমাৰ টেস্টিং বঢ়িব নাম্বাৰ অফ কেसेस বঢ়িবয়ে কিন্তু we will be able to treat almost all of them and save them আৰু এতিয়া ব্যক্তিগত চিকিৎসালয়ে ধৰা গুৱাহাটীৰ প্ৰায় সংখ্যক ব্যক্তিগত চিকিৎসালয়ে কোভিড ৰোগীক চিকিৎসা দিবলৈ খুব এটা আগ্ৰহ নকৰে তেওঁলোকৰ ইয়াত চিকিৎসাৰ মূল্য বেছি মানে তেওঁলোকৰ ৰেটটো বেছি গতিকে এনেকুৱা পৰিস্থিতিত আপোনালোকৰ হাতত পৰ্যাপ্ত চিকিৎসালয় বা বিচনা আছেনে ডেফিনেটলি আছে যদি আপুনি গুৱাহাটীৰ কথা চাই আমি 3 মাহৰ আগতে যি সিচুৱেশন আছিল তাৰ পৰা এতিয়া যদি আপুনি চাই ইন এণ্ড এৰাউণ্ড গুৱাহাটী কামৰূপ মেট্ৰো আৰু কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টৰ এৰিয়া মিলি পেলাই আমাৰ হাতত এতিয়া 9000ৰ ওপৰত কোভিড পেশেন্টৰ কাৰণে কোভিড কেয়াৰ সেন্টাৰত বিছনা অলৰেডি আমি অৰেঞ্জ কৰি দিছো তাতে বিভিন্ন ধৰণে তেওঁৰ ট্ৰিটমেন্ট কৰিবৰ কাৰণে ভিটামিন এ হওক বা জিংকে হওক বা প্ৰফিলাক্টিক মেডিচিনছে হওক এই দিবৰ কাৰণে তেওঁৰ ৰেগুলাৰলি পালছ অক্সিমেট্ৰি কৰি তেওঁৰ পাৰ্শিয়েল প্ৰেছাৰ অফ অক্সিজেন চাবৰ কাৰণে তেওঁৰ ফিভাৰ কেনেকৈ আছে এই চাবৰ কাৰণে তেওঁৰ ভাল খোৱা বোৱা বস্তু দিবৰ কাৰণে আৰু 10 ডেজ কমপ্লিট হোৱাৰ পিছত তেওঁৰ টেস্টিং কৰি ডিসচাৰ্জ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে এনেকৈ কৰা হোৱা এটলিষ্ট আমাৰ ইয়াতে 12 নাম্বাৰছ অফ কোভিড কেয়াৰ সেন্টাৰ অলৰেডি ৰানিং কণ্ডিশনত আছে য'ত আমি মোৰ দেন 6000 পেশেন্ট দেখিবৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছো আৰু 3000 বিছনা যুক্ত কোভিড কেয়াৰ সেন্টাৰৰ কাৰণে আমাৰ এফৰ্ট চলি আছে ইন দ্য কামিং ডেজ ইন ভেৰি ফিউ ডেজ মেবি উইথিন জুলাই ইটসেল্ফ আমাৰ ইমানটো বেডৰ ব্যৱস্থা হৈ যাব তাৰ কাৰণে আজিৰ দিনত যদি আমি চাম আমাৰ ইমান এক্টিভ পেশেন্টস কামৰূপত নাই আমাৰ ইয়াতে বেডস ভেকেন্ট আছে কিন্তু এই ডিপেন্ডিং আপন দ্য সিভিয়াৰিটি অফ দ্য কেস মানে প্ৰাইভেট হস্পিটেলত আছে তেওঁ কোনো পেশেন্টে কোভিড কেয়াৰ সেন্টাৰত আহিব বিচাৰে আমাৰ কোনো আপত্তি নাই কিন্তু এই পেশেন্টৰ সিম্পটম আৰু কণ্ডিশনৰ ওপৰত ডিপেন্ড কৰে যদি পেশেন্ট অ্যাকিউট আছে মানে সিভিয়াৰ সিচুৱেশনত আছে তেতিয়া আমি প্ৰাইভেট হস্পিটেলৰ পৰা উলাই কোভিড কেয়াৰ সেন্টাৰত আহিব পাৰো এনেকৈ অৱস্থা নহয় তেতিয়া কোভিড কেয়াৰ সেন্টাৰত আহি লাভ নাই তেতিয়া আমি মেডিকেল কলেজ বা এমএমসিএচ এনেকৈ হস্পিটেলতে ৰেফাৰ কৰি যাব লাগে অকল কোভিডে আছে মাইল্ড কেস আছে অ্যাসিম্পটমেটিক কেसेस আছে তেওঁ ৰাখিবৰ কাৰণে কোভিড কেয়াৰ সেন্টাৰত আমাৰ ডেফিনেটলি বেড আৰু ফেসিলিটিজ अवेलेबल আছে মাইল্ড যিসকল ব্যক্তিৰ মাইল্ড সিম্পটম থাকে তেওঁলোকৰ বা লক্ষণ নাথাকে তেওঁলোকক হোম আইসোলেশন ৰাখি ঘৰতে চিকিৎসাৰ ব্যৱস্থা এই পৰিকল্পনা লৈছে নেকি আপোনালোকে যদি আপনি চাই অসম চৰকাৰে প্ৰথমৰ পৰা যিকোনো কোভিড পজিটিভ পেশেন্ট আহি আছে তেওঁৰ ভালকৈ ট্ৰিটমেন্ট কৰিব লাগে
লগতে ভালকৈ আইসোলেশনো কৰিব লাগে এই প্ৰিন্সিপলতে কাম কৰি আহিছে বিকজ এটা পজিটিভ পেশেন্টৰ পৰাহে বেলেগ এটা পজিটিভ কেছ হ'বৰ চান্সেছ আছে তেওঁৰ আইসোলেশন ইজ এ মাষ্ট তাৰ কাৰণে তেওঁৰ ঘৰৰ পৰা লৈ আহি এটা আইসোলেশন ফেচিলিটি কোভিড কেয়াৰ ফেচিলিটিতে যদি আমি ৰাখিব পাৰিম তেতিয়া এই মানুহৰ পৰা বেলেগ মানুহৰ ইনফেকশন না হ'ব এই আমি এনশিওৰ কৰিব পাৰিম দ্যাট ইজ পইণ্ট 1 পইণ্ট নম্বৰ 2 আমি কেতিয়াবা চাইছো কি কোভিড এনেকৈ এটা ডিজিজ তাতে মানুহৰ হ্যাপি হাইপক্সিয়া বুলি এটা সিচুৱেশন হয় কি তেওঁৰ অক্সিজেন কনসেন্ট্রেশন কম হৈ যাব কিন্তু মানুহে গম না পাব সডনলি পেশেন্টৰ কোলাপস হোৱাৰ চান্সেছ আছে তো এইবিলাক ডেঞ্জাৰ সাইন্স মনত ৰাখি গভৰ্ণমেণ্টে প্ৰিফাৰ কৰে কি পেশেন্ট যদি আছে তো আমি কোভিড কেয়াৰ সেন্টাৰ বা কোনোবা হস্পিটেলত ৰাখিম লগতে গভৰ্ণমেণ্ট এইও জানো কি কোনো মানুহে নিজে অ্যাসিম্পটোমেটিক আছে মাইল্ড কেसेस আছে তেওঁ নিজৰ ম্যানেজমেন্ট কৰিবৰ কাৰণে কেপেবল আছে তেওঁ কোনোবা প্ৰাইভেট হস্পিটেল বা প্ৰাইভেট অ্যাম্বুলেন্স লৈ হস্পিটেলত যোৱাৰ কাৰণে সাকসেস মানে কেপেবল আছে তেওঁৰ নিজৰ ঘৰতে আইসোলেশন মেইনটেইন কৰিবৰ কাৰণে সুবিধা তেওঁৰ আছে কি সেপাৰেট টয়লেট সেপাৰেট বেডৰুম সেপাৰেট থাকিবৰ কাৰণে ব্যৱস্থা আছে তো এনেকৈ মানুহৰ হোম কোৱাৰেন্টাইন কৰিবৰ কাৰণে গভৰ্ণমেণ্ট এটা ডিটেইলড স্ট্যান্ডার্ড অপাৰেটিং প্ৰসিডিউৰ পাবলিশ কৰিছিলে নোটিফাই কৰিছিলে এই নোটিফিকেশনৰ মতে কোনো মানুহে যদি হোম আইসোলেশনত থাকিব বিচাৰে তেও এটা আন্ডাৰটেকিং দি কি আমি এনেকৈ কৰিম যদি কোনোবা ডেঞ্জাৰ সাইন আছে তো আমি ইমিডিয়েটলি ফোনত কন্টাক্ট কৰিম টেলিমেডিসিন ফেসিলিটি আমি ইউটিলাইজ কৰিম ঘৰত আইসোলেশনত থাকিম এনেকৈ বিভিন্ন পইণ্ট ৰাখি এটা আন্ডাৰটেকিং ফৰ্মেটো আমি বনাইছো এই যদি কোনো মানুহে কোভিড পজিটিভ মানুহে এই ব্যৱস্থাৰ এডভান্টেজ ল'ব বিচাৰে তেওঁৰ আবেল কৰিব বিচাৰে দ্যাট ইজ ওয়েলকাম অকল আমি ডেঞ্জাৰ সাইন্সৰ ওপৰত অলপমান ধ্যান দিব লাগে কি যদি পালস অক্সিমেট্ৰি কৰি তেওঁৰ নিজে SpO2 চাব পাৰে আৰু যদি SpO2 ফল কৰি আছে তেতিয়া আমি হস্পিটেল বা বেলেগ জায়গাতে লৈ যাবৰ কাৰণে ব্যৱস্থা কৰিব লাগে দেন দ্যাট ইজ দ্য অনলি কনসার্ন আদারওয়াইজ হোম আইসোলেশন কৰিবৰ কাৰণে গভৰ্ণমেণ্ট নোটিফিকেশন মতে সুবিধা আছে হয় ডক্টৰ লক্ষ্মণ ডাঙৰীয়া আপোনালৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি পৰৱৰ্তী ফোন পুনৰ আপোনাৰ সৈতে কথা পাতিম থ্যাংক ইউ সো মাচ প্লিজ টেক কেয়াৰ থ্যাংক ইউ তেখেতে গুৰুত্বপূৰ্ণ কথা ক'লে যে পৰীক্ষা সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সোনকালে এই ধৰণৰ বিভিন্ন ঠাইত তেওঁলোকে ৰেণ্ডম টেষ্ট আৰম্ভ কৰিব স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হয় আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ কোভিডৰ আমি বিভিন্ন তথ্য দি আছোঁ তাৰ মাজত এটা ভাল খবৰ হ'ল যে কালিৰ দিনটোৰ এটা ইতিবাচক খবৰ সেয়া হ'ল যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কালি চিকিৎসকে পিপিই কিট পৰিধান কৰি কোভিডত আক্ৰান্ত ৰোগীৰ অভেৰিয়ান সিস্টৰ এটা অস্ত্ৰোপচাৰ কৰিছে আৰু দুটা সিজাৰিয়ান সফলতাৰে সম্পন্ন কৰিছে এয়া হ'ল আমাৰ বাবে ভাল খবৰ তাৰ পূৰ্বে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত একধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল কালি আমি আমাৰ অনুষ্ঠানত কৈছিলোঁ এই কথাটো আৰু ভাৰতৰ যদি আৰোগ্যৰ হাৰলৈ চাওঁ এয়াও এটা ইতিবাচক খবৰ যে ভাৰতত আৰোগ্যৰ হাৰ 64.24% বৃদ্ধি পাইছে আমি এই বিষয়ে কথা পাতিম এতিয়া আমি টেলিফোনত সংযুক্ত হৈছোঁ সেৱাৰ অধ্যক্ষ শ্ৰীযুত ৰমেশ চন্দ্ৰ জৈন ডাঙৰীয়াৰ সৈতে আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ হেল্ল' ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ মই মানসে কৈছোঁ থ্যাংক ইউ হয় প্ৰথমে জানিব বিচাৰোঁ এতিয়া মানে সকলোৱে এই বিষয়টোলৈ অতি উৎসুকতাৰে বাট চাই আছে জানিবলৈ যে অসমৰ শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত কি ধৰণে আপোনালোকে চিন্তা চৰ্চা কৰিছে বৰ্তমান যেটো পৰিস্থিতি আছে তাত বিদ্যালয় খোলাৰ বাবে তেনেকুৱা কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই কাৰণ ইয়াত যেটো পৰ্যায় আছে যে প্ৰথমতে ভাৰত চৰকাৰে এলাউ কৰিব লাগিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে যে তেতিয়া এলাউ কৰাৰ পিছতহে অসম চৰকাৰে কিবা কৰিব পাৰিব স্কুল খেলাৰ বিষয়ে কিন্তু আমি মানে বৰ্তমান এটা চিন্তা চৰ্চা চলি আছে যে যোৱাকালি মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে যে আমি ছেপ্টেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে কিবা ক্লাছ কৰাৰ কাৰণে কিবা সুবিধা কৰিব পাৰো নেকি তাৰ বাবে এটা আমি চিন্তা চৰ্চা কৰি আছো আৰু তাৰ সিদ্ধান্তটো কিছুদিন পিছতে দিয়া যাব হয় আৰু এতিয়া দ্বিতীয় বিষয়টো হ'ল যে বৰ্তমান কোভিড-19 লগতে বানৰ কবলতো পৰিছে অসমৰ বিভিন্ন জিলা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থাকিব লগা হৈছে
তেখেতসকলৰ বাবে সেই ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে নেকি আপোনালোকৰ তৰফৰ পৰা? অনলাইন শিক্ষাৰ ব্যৱস্থাটো সুকীয়াকৈ বানৰ কাৰণে কৰা হোৱা নাই। অনলাইন শিক্ষা ব্যৱস্থা সকলোৰ কাৰণে আছে যিবিলাকে এক্সেছ কৰিব পাৰে, কিন্তু যিবিলাকে এক্সেছ কৰিব নোৱাৰে, নিজৰ ডিষ্টেন্স হওক বা এতিয়া বান পৰিস্থিতিৰ কাৰণে যদি কেম্পত থাকিব লগা হৈছে, তেওঁলোকে এক্সেছ কৰিব পৰা নাই, তেতিয়া তাত কিছুমান বান সাহায্য কেন্দ্ৰবিলাকত তাৰে থকা এই বান সাহায্য কেন্দ্ৰতে থকা বা তাৰ ওচৰে পাজৰে থকা স্কুলৰ শিক্ষকে আহি কিছু পাঠদান পাঠদান কৰাইছে, তেনেকে তেওঁলোকক মানে এক্টেংগল কৰা হৈছে। কিন্তু বান হওক বা আমাৰ কোভিডেই হওক, যিকোনো কাৰণতে বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়া পাঠদান ল'ব পৰা নাই। হয়, গতিকে আপুনি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলে, জনালে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মানে শিক্ষানুষ্ঠান বন্ধ হৈ আছে, পাঠদান গ্ৰহণ কৰিব পৰা নাই, সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে, প্ৰথমে এইখিনি জনাব নেকি? মই এটা কথা আপোনাক জনাব পাৰোঁ যে যিদিনাৰ পৰা আমাৰ 22 মাৰ্চৰ পৰা লকডাউন হৈছিলে, ঠিক সিদিনাৰ পৰা আমি বহুত ধৰণে বহুত মাধ্যমেৰে পাঠদান দিয়াৰ ব্যৱস্থা এটা কৰা হৈছিলে। প্ৰথমতে আমি প্ৰথমে নহয় এতিয়াও চলি আছে যে 23 তাৰিখৰ পৰাই আমি ইউটিউবৰ জৰিয়তে সদায় পাঠদান, ছায়েন্স মেথছ এইবিলাকৰ ইউটিউবৰ জৰিয়তে আমি পাঠদান সদায় এটা ছাবজেক্ট টপিকৰ ওপৰত আমি দি আছো। তাৰ বাহিৰে আমাৰ শিক্ষাগুৰুসকলেও অশেষ কষ্ট কৰি প্ৰত্যেকজন শিক্ষাগুৰুৱে তেখেতৰ ছাবজেক্টটো, তেখেতৰ ছাত্ৰ ছাত্ৰী যিবিলাকৰ স্মাৰ্টফোনৰ সুবিধা আছে, তেওঁলোকক বহুত মাধ্যম, হোৱাটছএপৰ মাধ্যমেৰে হওক, জুমৰ মাধ্যমেৰে হওক বা অন্য যিকোনো ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে হওক পাঠদান অব্যাহত ৰখাৰ চেষ্টা চলাই আছে আৰু অব্যাহত ৰাখিছে। ইয়াৰ বাহিৰে অসম চৰকাৰৰ ফালৰ পৰা দূৰদৰ্শনত ক্লাছ কৰা হ'ল, আৰু এতিয়া আপোনালোকে জানে যে আমি এটা কমপ্লিটলি টিভি চেনেল এটা নতুনকৈ কৰা হৈছে, য'ত কেৱল পাঠদানেই চলে, আৰু আপোনালোকৰ আকাশবাণীৰ জৰিয়তে আমি ক্লাছবিলাক কৰাই আছো। আৰু সেইটো আমি যিদিনাৰ পৰা লকডাউন হৈছে সিদিনাৰ পৰা আকাশবাণীৰ জৰিয়তেও পাঠদান চলি আছে আৰু এতিয়ালৈকে চলিয়ে আছে। আৰু সেইটো আমি যেতিয়ালৈকে স্কুল খোলা নাযায় এই পাঠদানবিলাক টিভিৰ মাধ্যমেৰে হওক, অল ইণ্ডিয়া ৰেডিঅ'ৰ মাধ্যমেৰে হওক বা আমাৰ যিটো ডিজিটেল মাধ্যম আছে তাৰ দ্বাৰা দিয়া হৈ আছে। লগতে দিশা নামৰ এটা এপ খোলা হৈছে, বিশ্ববিদ্যা অসম নামৰ এটা এপ খোলা হৈছে, আৰু এটা আমি আমাৰ শিক্ষাগুৰুসকলে যিমান ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ কাৰণে, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পঢ়োৱাৰ কাৰণে যিমান তেওঁলোকে অনলাইন টিচিং কৰিছিলে সেইবিলাক ৰেকৰ্ড কৰি আমি ইউটিউবত দি, আমাৰ সেৱাৰ এটা পৰ্টেল আছে, ই লাৰ্ণিং বুলি, আমাৰ সেৱা ৱেবছাইটত গ'লে ই লাৰ্ণিং বুলি পৰ্টেল এটা পাব। তাত অসমৰ আমাৰ প্ৰত্যেকজন শিক্ষাগুৰুৱে যিটো তেওঁলোকে ভিডিঅ' বনাইছে সেই ভিডিঅ' আমি ই লাৰ্ণিঙত আপলোড কৰি দিছো। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ছাবজেক্ট মিডিয়াম চাই তাত যদি লগ ইন কৰে আৰু যেতিয়া টপিক এটা, যিটো টপিক তেওঁ বুজি পোৱা নাই সেই টপিকটো যদি তাত লগ ইন কৰে তেতিয়া বহুত ভিডিঅ' পাব, যিবিলাক আমাৰ শিক্ষাগুৰুসকলে বিভিন্ন ঠাইৰ শিক্ষাগুৰুসকলে সেই পাঠদান কৰি আছে। এতিয়া আপোনাৰ বোধৰে অসমত এই সময়ছোৱাত অনলাইন শিক্ষা ব্যৱস্থা সফল হৈছেনে? ডেফিনেটলি আমি এটা সাৰ্ভে কৰিছিলো যে আমাৰ দূৰদৰ্শন মাধ্যমে হওক বা অল ইণ্ডিয়া ৰেডিঅ'ৰ মাধ্যমেৰে হওক বা আমি অনলাইন ব্যৱস্থাৰে হওক আমি কিমান ছাত্ৰ ছাত্ৰী ঘৰলৈকে মানে যাব পাৰিছো। এই সাৰ্ভে আমি এটা চেম্পল সাৰ্ভে কৰিছিলো 700 স্কুলৰ। তেতিয়া আমি পালো যে এবাউট 41% ষ্টুডেণ্টক আমি চুব পৰা নাই, মানে কোনো ব্যৱস্থাই চুব পৰা নাই। এইটো ইটছ এ ভেৰি বিগ নাম্বাৰ, সেইকাৰণে আমি এটা সিদ্ধান্ত লৈ থোৱাই আছে, কেৱল আমি যেতিয়া স্কুল খোলাৰ এটা ব্যৱস্থা হ'ব তেতিয়াহে সিদ্ধান্তটো আমি ক্লিয়াৰলি দিব পাৰিম যে কোন দিনৰ পৰা স্কুল খুলিব পাৰিব। তেতিয়া আমি 9 আৰু 10ৰ আমাৰ অসম চৰকাৰৰ এটা নিৰ্দেশনাৰ মতে আমাৰ আগতে ডিচেম্বৰত আমাৰ একাডেমিক শিক্ষাবোৰ শেষ হৈছিলে, এইটো এক্সটেণ্ড কৰা হৈছে মাৰ্চলৈকে। গতিকে 3 মাহ আমাৰ শিক্ষাবৰ্ষ বঢ়াই দিয়া হৈছে। লকডাউন হোৱাৰ আগতে 2.5 মাহৰ জানুৱাৰীৰ পৰা মাৰ্চ 15লৈকে আমাৰ 2.5 মাহৰ পাঠদান হৈ গৈছিলে। আৰু ধৰক এতিয়া যদি আমি ধৰি লওঁ যে ছেপ্টেম্বৰ মাহত বা অক্টোবৰ মাহত খুলিব, তেতিয়া অক্টোবৰৰ পৰা আমি আৰু কিমান দিন পঢ়াব পাৰিম সেইটো কেলকুলেশ্যন কৰি
যিখিনি আমি পাঠদান ফিজিক্যালি কৰাব পাৰিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু প্লাছ এই যেতিয়া নতুনকে খুলি যাব স্কুল তাৰ পিছত যিমান দিন বাকি থাকিব শৈক্ষিক দিন পঞ্জী হিচাপে সেইবিলাকক হিচাপ কৰিহে আমি পৰীক্ষাত প্ৰশ্ন কাকত কাটিম হয় আৰু এতিয়া তো বিভিন্ন ৰাজ্যতো এই বিষয়টো চৰ্চিত হৈ আছে কিছুমান ৰাজ্যৰ সিদ্ধান্ত লৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰম যেটো স্কুল মানে স্কুল কলেজ শিক্ষানুষ্ঠান বন্ধ হৈ আছে পাঠ্যসূচী হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে কিছু ক্ষেত্ৰত আপোনালোকে এই ধৰণৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি মই হেতু কলেই আপোনাক যে আমি এটা ক্যালকুলেশন কৰিম যে কিমান দিন আমি ফিজিক্যালি ক্লাস দিব পাৰিলো আৰু সেই ফিজিক্যাল ক্লাছত যিখিনি পঢ়াব পাৰিম সেইখিনিহে আমাৰ পৰীক্ষাত আহিব মানে বাকিখিনি যিবিলাক আমি পঢ়াব নোৱাৰিলো সেইবিলাক সিলেবাসৰ পৰা কৰ্তন হৈ যাব কিন্তু এইটো সকলো বিদ্যালয়ৰ ক্ষেত্ৰত মানে ইয়াত যদি অলপ তাৰতম্য হয় ধৰক কোনো এখন বিদ্যালয়ে বেছিকৈ কভাৰ কৰিলে কোনো এখনে কৰিব পৰা নাই এই ধৰণৰ সমস্যা নাই না ফিজিক্যাল ক্লাছৰ ক্ষেত্ৰত হেতু নহব কাৰণ ফিজিক্যাল ক্লাছটো 2.5 মান্থ হৈ গৈছে আৰু যেতিয়া অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ নিৰ্দেশ মতে স্কুল খোলা যাব হয় তাৰ পিছত কিমান দিন আমি পঢ়াব পাৰিম হেতু ক্যালকুলেশন কৰিয়ে অনলাইন ব্যৱস্থাত হোৱা পঢ়া আমি ক্যালকুলেশনত নানো হয় এই ক্যালকুলেশনত আনা নহব হয় আৰু পিওৰলি যাতে আমাৰ 100% ষ্টুডেন্টে যি মই আপোনাক কৈছো যে about 40% ষ্টুডেন্টে অনলাইন ব্যৱস্থাৰ সুবিধা ল'ব পৰা নাই তেওঁলোককো আমি চাব লাগিব আৰু তেওঁলোকে যিখিনি পঢ়িব পাৰিছে সেইখিনিয়ে পৰীক্ষাত আহিব হয় আৰু শেষত স্কুলত পাঠদান নিয়মীয়া হোৱাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে অনলাইন ব্যৱস্থা অব্যাহত ৰাখিম বুলি ভাবিছে নেকি অনলাইন আমাৰ একদম এক্স্যাক্টলি যেতিয়ালৈকে আমি স্কুল চলাব নোৱাৰো তেতিয়ালৈকে অনলাইন কমপ্লিট চলিব অনলাইনে নহয় আমাৰ টিভি দূৰদৰ্শনৰ জৰিয়তে হোক বা আমাৰ নিজৰ টিভি চেনেলৰ জৰিয়তে হোক অল ইণ্ডিয়া ৰেডিঅ যেটো আমি ক্লাছ চলাই আছো সেই ক্লাছটো আৰু অনলাইন ব্যৱস্থাটো এটো অব্যাহত থাকিব ইট উইল নট বি ষ্টপড হয় আপুনি অতি গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনালে পুনৰ আপোনালৈ এছএছ জয়নগৰে ধন্যবাদ জনালো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ গতিকে তেখেতে সেৱাৰ মুৰব্বী হিচাপে অতি গুৰুত্বপূৰ্ণ তথ্য জনালে আৰু গুৰুত্বপূৰ্ণভাৱে এই প্ৰশ্নটো এইকাৰণে উত্থাপিত কৰিছিলোঁ যে বিভিন্ন ৰাজ্যই ইতিমধ্যে সিদ্ধান্ত লৈছে অৰ্থাৎ যিমান পৰ্যায়লৈকে যদি 10টা গল্প থাকে তাৰে যদি 4টা বা 5টাহে স্কুলত পাঠদান হয় সেইখিনিৰ ওপৰতে পৰীক্ষা হ'ব মানে ক্লাছে শ্ৰেণীকোঠাত সামৰি ল'ব নোৱাৰা বিষয়সমূহ পৰীক্ষাত প্ৰশ্ন কাকতত নাহে ঠিক এই বিষয়টো বুজাইছে আমাৰ অৰ্থাৎ যিমান পঢ়ুৱা হৈছে তাৰ ওপৰত ভিত্তি কৰিহে সিলেবাসখন নিৰ্ধাৰণ কৰা হয় পৰীক্ষাৰ প্ৰশ্ন কাকততে নিৰ্ধাৰিত হ'ব হয় আমি যদি আজি সৰ্বভাৰতীয় কোভিড-19ৰ তথ্য এবাৰ জনাও হয় দেশত এতিয়ালৈকে 9,52,000ৰো অধিক লোক সুস্থ হৈ ঘৰলৈ উভতিছে আৰু এতিয়ালৈকে ভাৰতত 33,425 জন লোক কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে 4,96,000ৰো অধিক লোক আৰু দিল্লীৰ কথাটো এইখিনিতে ক'ব লাগিব দিল্লীত আৰোগ্যৰ হাৰ 87.95% বৃদ্ধি পাইছে এইটো এটা খুবেই ইতিবাচক হয় আজি আমাৰ সময় হ'ল কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক শুদ্ধ আৰু শেহতীয়া তথ্যৰ বাবে আকাশবাণী শুনি থাকক নমস্কাৰ